নমস্কাৰ ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ অসমীয়া সাবজেক্টৰ পাৰ্ট নম্বৰ 4 জাগা জাননীৰ সন্তান। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো ভিডিঅ'ত এই পাৰ্টটিৰ অনুশীলনীত যিমানখিনি কোৱেশ্চন আছে আৰু তোমালোকৰ যিবিলাক গ্ৰামাৰ সেকশন আছে এই সকলোবিলাক কোৱেশ্চন আনসাৰ ইয়াতে তোমালোকে পাই যাবা। প্ৰথমতে আমি আলোচনা কৰিম কি এক নম্বৰত চোৱা কি দিছে গীতটো সুৰ লগাই গোৱা। তোমালোকে এই কবিতাটো কি কৰিবা ভালকে সুৰ লগাই গাবা আৰু পাৰিলে 2-4 বাৰ মান ৰিডিং পঢ়িবা তাৰ পিছত তোমালোকে এইটো সুৰ লগাই গাব পাৰিবা। 2 নম্বৰ কি আছে গীতটো ভালদৰে পঢ়া আৰু বুজি লোৱা। তোমালোকে গীতটো ভালকে পঢ়িবা তেনেহলে বস্তুবিলাক বুজি পাবা। এতিয়া হা 3 নম্বৰৰ ক কি দি আছে কবিয়ে কাক জাগি উঠিবলৈ কৈছিল। কবিয়ে দেশ মাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছিল। ক নম্বৰত কি দি আছে দুৰ্জয় অভিযান বুলি কি বুজাইছে। মাতৃক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জয় অভিযান বুলি কৈছে। গ নম্বৰত কি দি আছে দুৰ্জয় অভিযানেৰে কি কৰিবলৈ কৈছে। ইয়াৰ উত্তৰত চোৱা কি দিছে দুৰ্জয় অভিযানেৰে মাতৃক গছকি দেশ মাতৃৰ জয় জিনি আনিবলৈ কৈছে। তাৰপিছত ঘ নম্বৰত জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে। ইয়াৰ উত্তৰটো হ'ব কৰ্মহীনতা আৰু কাপুৰুষতাই জননীৰ সন্তানক দুৰ্বল কৰাৰ কথা কৈছে। 9 নম্বৰটো কি কৈছে চোৱা তোমালোকে তথাপিও নাই ভয় বুলি কিয় কৈছে। দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভাল পোৱাৰ আগত কৰ্মহীনতা কাপুৰুষতা আদি তেনেই তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে স্বদেশ প্ৰেমীসকলক তথাপিও নাই ভয় বুলি কৈছে। তাৰপিছত আহা 6 নম্বৰত কাৰ ভয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। ইয়াৰ উত্তৰটো হ'ব কি আমাৰ স্বদেশী জোৱানসকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে। 6 নম্বৰ কি দিছে আমাৰ আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে। ইয়াৰ উত্তৰটো হ'ব আপোন পাহৰা বীৰক দুৰ্ময় বীৰ অজয় নৱ জোৱান বুলি আখ্যা দিছে। তাৰপিছত আহা তোমালোকে 4 নম্বৰত কি দিছে 4 নম্বৰটো আৰম্ভ কৰাৰ আগত মই তোমালোকক ক'ব বিচাৰোঁ তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া তেনেহ'লে তোমালোকে বাকীবিলাক ছাবজেক্টৰ ভিডিঅ' আৰু ধুনীয়াকৈ কোৱেশ্চন আনসাৰ মই লৈ আহিছোঁ সেইবিলাক তোমালোকে পাই যাবা। এতিয়া আহা তোমালোকে 4 নম্বৰত গীতটো বুজি নোপোৱা শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। ইয়াত তোমালোকে 5 নম্বৰটো আহা সেইটো কোৱেশ্চন তোমালোকে ইমান ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই এই এনসাৰটো দিয়া নাই। 5 নম্বৰটো চোৱা তোমালোকে জগা জননীৰ সন্তান গীতটোৰ মূল ভাৱ লিখা এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন এই কোৱেশ্চনটো তোমালোকে পঢ়িবা। উত্তৰ কি দিছে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা জাগা জাননীৰ সন্তান গীতটো এটা দেশপ্ৰেমমূলক গীত। দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকল নিজ কৰ্তব্য পথৰ আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে জগাই তোলে অন্তৰৰ সাহসী সত্তাক। এইটো হ'ল আমাৰ কবিৰ মূল ভাৱ। তাৰপিছত আহা খ নম্বৰত কি আছে আমাৰ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। এতিয়া তোমালোকৰ এই পাৰ্টৰ যিবিলাক গ্ৰামাৰ সেকশন আছে সেইখিনি মই ইয়াত লৈ আহিছোঁ। প্ৰথমত চোৱা আমাৰ কি দিছে বাক্য ৰচনা কৰা। বাক্য ৰচনা কি কৰিবলৈ কৈছে যেনেকুৱা শক্তিমান তোমালোকে সকলোৱে মানে গম পোৱা শক্তিমান যাৰ শক্তি বেছি তাক শক্তিমান বুলি কয়। সেই এইটো তোমালোকে এটা বাক্য ৰচনা বনাবা এই শক্তিমান দি এটা যিকোনো বাক্য ৰচনা বনাবা। ইয়াত যেনেকুৱা দিয়া আছে তোমালোকে এইটো সেম নালিখিলেও হ'ব তোমালোকৰ ইচ্ছা যাতে বনাব পাৰা ইয়াত চাই কিনে অলপ কনচেপ্ট লৈ নিজে পাৰিলে বনাবৰ চেষ্টা কৰিবা। ইয়াত চোৱা কি দিছে শাৰীৰিক আৰু মানসিকভাৱে শক্তিমান হ'লেহে মানুহে সফলতা অৰ্জন কৰিব পাৰে। তাৰপিছত কাপুৰুষ তোমালোকে কাপুৰুষ বুজিব কাপুৰুষ মানুহে জীৱনত একো উন্নতি কৰিব নোৱাৰে যিকোনো এটা তোমালোকে চাই লিখিবা বা যিটো আছে এইটো লিখিলেও হ'ব। তাৰপিছত নিনাদ কি কৈছে নিনাদ কৈছে বিজয়ী পক্ষৰ জয়ৰ নিনাদত শত্ৰুপক্ষ কম্পিত হৈ পৰিছিল। তাৰপিছত আহা অজয়ে দেশ মাতৃ ৰক্ষাৰ বাবে যুদ্ধ কৰা প্ৰতিজন জোৱানৈ একজন অজয় বীৰ। তাৰপিছত আছে কি আমাৰ অভিযান লাচিতে নৰিয়া গেৰেও মোগলৰ বিৰুদ্ধে যুদ্ধৰ অভিযান চলাইছিল। এতিয়া তোমালোকে আহা 7 নম্বৰত সন্ধি গঠন কৰা আৰু ভাঙা এইবিলাক খুবেই ইম্পৰ্টেণ্ট সন্ধি গঠন আৰু সন্ধি ভাঙা যেনেকুৱা দেৱ যোগ অসুৰ দেৱাসুৰ। তাৰপিছত কি আছে কুশ যোগ আসন কুশাসন বিদ্যা যোগ অলংকাৰ বিদ্যালংকাৰ দশ যোগ অনন দশানন মহাযোগ অৰ্ণৱ মহাৰ্ণৱ মহাযোগ ঋষি মহাঋষি
মহাৰ্ষি, নৰযোগ, ইন্দ্ৰ, নৰেন্দ্ৰ এইবিলাক তোমালোকে পঢ়িবা। মনযোগ হৰ, মনোহৰ, মনযোগ যোগ, মনোযোগ, উদ্যোগ লেখ, উল্লেখ। তাৰপিছত কি দিয়া আছে উদ্যোগ জল, উজ্জ্বল, নৌযোগ ইক, নৌবিক, দিগযোগ অন্ত, দিগন্ত। চেম এইবিলাক বস্তু তোমালোকে পঢ়িবা, এইবিলাক খুবেই ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহা তোমালোকে 9 নম্বৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। যেনেকুৱা প্ৰথমত কি দি আছে আমাৰ জন্ম মানে মৃত্যু, জয় পৰাজয়, কাপুৰুষ বীৰ বা সাহসী, ভয় নিৰ্ভয় বা সাহস, শত্ৰু শত্ৰু তোমালোকে গম পোৱা মিত্ৰ, দুৰ্বল সবল। তাৰপিছত আহা তোমালোকে 10 নম্বৰ কি কৈছে তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখে। এতিয়া আমাক সমাৰ্থক শব্দ লিখিবলৈ কৈছে। যেনেকুৱা মৃত্যু, মৰণ, স্বৰ্গ, গমন। জাননী কি হ'ব আই, মাই, মা বা জনভূমি। সন্তান, সতী সন্ততি বা ল'ৰা ছোৱালী। যিটো ইজি লাগে তোমালোকৰ সেইটো পঢ়িবা। বীৰ হ'ব কি সাহসী, তোমালোকে ইজি লাগিব সাহসী পঢ়িবা বা বলৱন্ত পঢ়িব পাৰা। নিনাদ কি পঢ়িবা শব্দ বা ধ্বনি। তাৰপিছত আছে কিমান 11 নম্বৰত এটা শব্দত প্ৰকাশ কৰা। এইবিলাক খুবেই মানে সহজ কুৱেশ্যন। এটা শব্দত প্ৰকাশ কৰাবিলাক সোনকালে মনত থাকে। সাহস নথকা মানুহ, কাপুৰুষ বা ভীৰু। এইটো তোমালোকৰ একেবাৰে সহজ বস্তু। জাকৈৰে মাছ ধৰা মানুহ, জাকৈয়া। যাৰ শক্তি আছে শক্তিমান। এইটো আৰু কি পঢ়িব লাগে, এবাৰ দুবাৰ চালে হৈ যাব। যাক জীৱন নৰি দুৰ্জয়। এতিয়া আহা তোমালোকে 12 নম্বৰ তলত দিয়া বিশেষ পদবোৰক বিশেষণ লৈ পৰিৱৰ্তন কৰা মানে কৰিব লাগে। তোমালোকে প্ৰথমত জানিব লাগিব বিশেষ পদ কাক বোলে আৰু বিশেষণ পদ কাক বোলে। এইবিলাক তোমালোকে ইয়াৰ পৰা একো বুজি নহ'বা। তোমালোকৰ গ্ৰামাৰ ছেকশ্যনটো এটা ভালকৈ মই লৈ আহিম ভিডিঅ'টো। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। মই ভালকৈ এটা বনাই লৈ আহিম গ্ৰামাৰ ছেকশ্যনত। সেই বস্তুবোৰ তোমালোকে পাই যাবা। যেনেকৈ মন আছে, মনটো হ'ব মানি, মনটো আছে বিশেষ আৰু মানি কি হ'ল আমাৰ বিশেষণ লৈ গুচি গ'ল। তাৰপিছত দুৰ্বলটো কি আছে আমাৰ বিশেষ পদ। এতিয়া আমাৰ দুৰ্বলটো এই দুৰ্বললৈ আহিল। এতিয়া এইটো হ'ব আমাৰ বিশেষণ পদ। যেনেকৈ দৰ্শন, দাৰ্শনিক, দুখ, দুখী, মানৱ, তাৰপিছত মানৱতা। তাৰপিছত তোমালোকে 13 নম্বৰ ভাৱ বহলাই লিখা। সোঁতৰ নিজ বহু বলে, সাঁতুৰিব নোৱাৰিলে যা ৰখা তলে। ইয়াত তোমালোকে উত্তৰটো চোৱা কি কৈছে। সাঁতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব, কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়ত সাঁতুৰিব পৰা যায়। তেনেকৈ সাঁতুৰিব নোৱাৰিলে পানীত ডুব মৰিবলগীয়া হয়, আনৰ বাহু বলেৰে সাঁতুৰিব পৰা নাযায়। তাৰপিছত তোমালোকে চোৱা কি দিছে। এই কথাষাৰৰ পৰা ইয়াকে ক'ব বিচাৰিছে যে জীৱনত যদি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে তেনেহ'লে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰে নিষ্ফল। তাৰপিছত তোমালোকে আহা 14 নম্বৰ কি কৈছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সংগ্ৰহ কৰি গাবলৈ অভ্যাস কৰা। ইয়াৰ উত্তৰটো চোৱা কি দিছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি গীত সুবিধাৰ্থে তলত উল্লেখ কৰিল গীতটো গাবলৈ অভ্যাস কৰিবা। তোমালোকে গীতটো পঢ়িবা এবাৰ, মই নপঢ়োঁ। ইয়াতে তোমালোকে চাব পাৰিবা গীতটো কি কৈছে। তাৰপিছত তোমালোকে আহা কিমান নম্বৰ আছে আমাৰ 15 নম্বৰত দি আছে কি জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটকখনৰ নাম লিখা, তাৰে এখন কাহিনীটো চমুকৈ লিখা। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটকখনৰ নাম হ'ল কাৰেঙৰ লিগিৰি। নাটক কেইখনৰ নাম হ'ল কাৰেঙৰ লিগিৰি, ৰূপালীম, শোণিত কুঁৱৰী, নিমাতী কইনা, লভিতা, সোণৰ পখিলী, কনকলতা, সুন্দৰ কোঁৱৰ আৰু খনিকৰ। এই নাটকসমূহৰ ভিতৰতে নিমাতী কইনা জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখনি মনোমোহা শিশু নাটিকা। ইয়াৰ কাহিনীটো চমুকৈ তলত দিয়া হৈছে। তোমালোকে এই কাহিনীটো পঢ়িবা। কৈছে কি আমাৰ বুঢ়ী আইৰ সাধুৰ অন্তৰ্গত নিমাতী কইনা নামৰ সাধুটিৰ পৰা নাটখনি ৰচনা কৰা হৈছে। তাৰপিছত তোমালোকে 16 নম্বৰত কি কৈছে। কৰ্মহীনতাই মানুহক এলেহুৱা কৰে, গতিকে অনাবৰতে আমি সক্ৰিয় হৈ থাকিবলৈ কিবা নহয় কিবা এটা কাম কৰি থাকিব লাগে। বিশেষকৈ আজৰি সময়ত নিজকে সক্ৰিয় কৰি ৰাখিবলৈ আমাৰ কামত অহা কিছুমান সৰু সুৰা কাম কৰিব লাগে। ইয়াত উত্তৰ চোৱা কি দিছে। কিছুমান কাম উল্লেখ কৰা হ'ল, যেনে প্ৰত্যেকেই তলৰ কামবোৰৰ যিকোনো এটা বাছি লৈ নিজৰ মতে আজৰি সময়ত কৰি শিক্ষকক হাতত জমা দিবা। এইবিলাক তোমালোকে আজৰি সময়ত কৰিব পাৰা। এই কামখিনি কৰি তোমালোকৰ শিক্ষকক জমা দিব পাৰা। তাৰপিছত তোমালোকে আহা ছাত্ৰ ছাত্ৰীসকল, আৰু মোৰ ইয়াত কুৱেশ্যন নাই। এতিয়া মই ভিডিঅ'টো সামৰি মাৰিলোঁ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু পাৰিলে তোমালোকে কি বুজি পালা বা বুজি পোৱা নাই কমেণ্ট কৰি জনাবা। কাৰণ টিচাৰ এজন সদায় চাই ছাত্ৰ ছাত্ৰীসকল বুজি পাওক আৰু ভালকৈ বুজি পাওক। আৰু বুজি নাপালে তোমালোকৰ কোনো সন্দেহ কৰাৰ দৰকাৰ নাই বা তোমালোকৰ কিবা ভয় খোৱাৰ দৰকাৰ নাই। কমেণ্ট বক্সত লিখি দিয়া যে ছাৰ বুজি পোৱা নাই বুলি। মই তোমালোকক যিমান পাৰোঁ সহায় কৰাৰ চেষ্টা কৰিম। চ' আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ, ভালকৈ পঢ়িবা।